চপাদং মিলন মধ্য ইংৰাজী বিদ্যালয়। চপাদং মিলন মধ্য ইংৰাজী বিদ্যালয় আজি বহু বছৰ আগতে স্কুলখন স্থাপন হৈছিল আৰু বহু বছৰ আগৰ পৰাই এই বিদ্যালয়খন মানে জৰাজীৰ্ণ এটা অৱস্থাত আছে। প্ৰায় মানে 2020 চনলৈকে জৰাজীৰ্ণ এটা অৱস্থাত আছিল। 2020 চনৰ যেটো বৰ্তমান প্ৰমোদ বড়োৰ নেতৃত্বাধীন যি বিটিআৰত যি BTC চৰকাৰ, এই BTC চৰকাৰে বহুতকেইটা পৰিকল্পনা কৰিছে যে বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লগতে যি জীৱিকা প্লাছ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট তেনেকুৱা বহুত মানে সিদ্ধান্ত কৰি কাম কৰিছে। আৰু এই যিটো স্কুল গৃহবিলাক, এই স্কুল গৃহবিলাক মেৰামতি কৰা আৰু য'ত মানে এডিশ্যনেল ক্লাছৰুম লাগে, অতিৰিক্ত শ্ৰেণীকোঠা লাগে, সেইবিলাকক নিৰ্মাণ কৰাৰ যে এটা সিদ্ধান্ত ইতিমধ্যে কৰি থকা হৈছে। আৰু বহুত আমি সুখী বুলি আমি ক'ব লাগিব। আমাৰ ইয়াত গ্ৰাম্য বিকাশ মঞ্চ, নলবাৰী জিলাৰ বৰবৰিষ্ঠ গ্ৰাম্য বিকাশ মঞ্চ এটা ডাঙৰ মানে NGO, তেখেতসকলে আমাৰ বিটিআৰ অঞ্চলত বহুত আগৰ পৰা কাম কৰি আছে। বহুত আগৰ পৰা বহুত জাগাত মানে কাম কৰি আছে। আমাৰ বাক্সা জিলাতো কৰিছে। তো এই হিচাপে শেহতীয়াকৈ তেখেতসকলে গ্ৰাম্য বিকাশ মঞ্চ তেখেতসকলৰ নেতৃত্বত আৰু HDFC বেংক, HDFC বেংকৰ যি এটা সহযোগত তেখেতসকলে ইয়াত চপাদং মিলন যি মধ্য ইংৰাজী বিদ্যালয় ইয়াত সুন্দৰভাৱে ইয়াত যি মানে স্কুল গৃহ, এই স্কুল গৃহটো খুব সুন্দৰভাৱে ইয়াত সজাই পৰাই ইয়াত মানে খুব সুন্দৰ এটা পৰিৱেশ ইয়াত সৃষ্টি কৰিছে। এই স্কুলখন আগত এইটো পৰিৱেশ নাছিলে। এই আগত মই আহিছিলোঁ ইয়াত স্কুল গৃহখন চোৱাৰ কাৰণে, যিহেতু আমাৰ বিটিআৰ চৰকাৰৰ ইয়াত পৰিকল্পনাটো আছে, সিদ্ধান্তটো আছে, কিবা সহায় কৰিব পাৰে নেকি এই হিচাপত মই ইয়াত আহিছিলোঁ। আৰু এই হিচাপে বিটিআৰ চৰকাৰ আৰু লগতে GVMৰ নেতৃত্বৰ গ্ৰাম্য বিকাশ মঞ্চ নলবাৰী আৰু আমাৰ যিটো HDFC বেংক, এই তিনিওটা যি কোলাবৰেশ্যন, এই কোলাবৰেশ্যনত এটা সুন্দৰ ইয়াত গৃহ নিৰ্মাণ হৈছে, বিদ্যালয় গৃহ নিৰ্মাণ হৈছে। ইয়াত সুন্দৰভাৱে আপোনালোকে দেখা পাইছে। ইয়াত মানে খুব মানে এটা এট্ৰাকশ্যন, সঁচাকৈয়ে 25 নং বাগানপাৰা সমষ্টিত তেনেকুৱা বিদ্যালয় মানে কিছুমান জাগাত আছে। তেনেকৈ আনন্দপুৰত এখন প্ৰাথমিক বিদ্যালয় আছে। মই আজি ক'ম ইয়াত আনন্দপুৰত প্ৰাথমিক বিদ্যালয় আছে, য'ত মানে 200ৰ ওচৰত ইয়াত ছাত্ৰ ছাত্ৰী আছে এখন প্ৰাথমিক বিদ্যালয়ৰ আজিৰ দিনতো। আৰু সেই মিলন চপাদং মিলন ME স্কুলতো ইয়াতো ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম নহয়। ইয়াতো মানে দুটা ভাষাৰ ইয়াত মাধ্যম, অসমীয়া মাধ্যম আৰু বড়ো মাধ্যম একেলগে ইয়াত চলে। আৰু ইয়াত শিক্ষকৰ সংখ্যাও ঠিকে আছে আৰু ল'ৰা ছোৱালীৰ সংখ্যাও ঠিকে আছে। আৰু নিশ্চয় আমি একেলগে আমাৰ যি এটা বিটিআৰ অঞ্চলত যি শিক্ষাৰ যি এটা মানদণ্ড, এই শিক্ষাৰ মানদণ্ডটো আমি একেলগে আগবঢ়াই দিব পাৰিম। আৰু বৰ্তমান বিটিআৰ অঞ্চলত যিখিনি জীৱিকাৰ কথাই হওক বা যিখিনি তেনেকুৱা মানে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক, বহুকেইটা NGO আমাৰ ইয়াত কাম কৰি আছে আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত। আৰু প্ৰমোদ বড়ো বিটিআৰ প্ৰধান তেখেতৰ নেতৃত্বত সুন্দৰভাৱে বিভিন্ন মানে দিশত যি উন্নয়ন, এই উন্নয়নটো বৰ্তমান তীব্ৰ গতিত চলি আছে।